হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ প্ৰথম চেপ্টাৰৰ এটি 2 মাৰ্কৰ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আৰু আজিৰ প্ৰশ্নটো হৈছে ভৱিষ্যত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। এনচাৰটো হৈছে এনেকৈ: পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰে 71% জলভাগে আৰু 29% স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰভাগত সমভূমি, মালভূমি, পাহাৰ, পৰ্বত, নদী উপত্যকা, মৰুভূমি আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো মালভূমি, সমতল পাহাৰৰ লানি, গভীৰ খাট আদি অৱয়ব দেখা যায়। ইয়াৰ উপৰিও মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপো দেখা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমালোকে খুব ইম্পৰ্টেণ্ট বুলি ভাবি মুখস্থ কৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।